ধনশিৰি মহকুমা কবি সন্মিলনৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। ধনশিৰি মহকুমা কবি সন্মিলনৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনখনি ৭ আৰু ৮ ডিচেম্বৰত বিভিন্ন কাৰ্যসূচীৰে ১ নম্বৰ প্ৰেমহৰা মিলন পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি ৭ তাৰিখে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৮ তাৰিখে বিশ্ব শান্তিৰ বাবে কবিতাৰ সমদল প্ৰতিনিধি সভাৰ পাছত দণ্ডেশ্বৰ বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। আদৰণি সমিতিৰ সভাপতি বিৰাজ গোস্বামীয়ে উদ্বোধন কৰা উক্ত সভাত বৰপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ধ্ৰুৱজ্যোতি কোঁৱৰে নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে। উক্ত সভাতে ধনশিৰি কবি সন্মিলনৰ মুখপত্ৰ শতভিষা উন্মোচন কৰা হয়। সভাত সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰবন্ধ ফুকন, বিশিষ্ট নাগৰিক ধৰ্মেশ্বৰ দুৱাৰা, জীৱন চুতীয়াকে ধৰি কেইবাগৰাকীও বক্তাই বক্তব্য ৰাখে। অনুষ্ঠানটি সুন্দৰভাৱে ৰূপায়ণ হোৱাতে ধনশিৰি মহকুমা কবি সন্মিলনৰ সম্পাদক ৰঞ্জন গোস্বামীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। প্ৰকাশৰ যিটো প্ৰকাশন ব্যয় সেইটো মই নিজৰ ফালৰ পৰাই গ্ৰহণ কৰিছোঁ। আচলতে হয়তো তাত কিবা এটা ভুল ৰৈ যাব পাৰে। আচলতে এই সময়ত আপোনালোকে জানে নেপালী সাহিত্য হৈ আছে আৰু আমাৰ যিটো ৰদালি প্ৰকাশনে জনাইছিলে যে তেওঁলোকে কৰিব নোৱাৰে, গতিকে হয়তো কিবা ভুল ৰৈ গ'ল। তাৰ বাবে যদি কিবা ভুল ৰৈ গৈছে আমি তাৰ বাবে মাৰ্জনা বিচাৰিছোঁ। আৰু এটা কথা কওঁ মই এইখিনিতে, পিছত বক্তৃতা নেৰাখোঁ, আমি ধনশিৰি মহকুমা কবি সন্মিলন জন্ম দিছিলোঁ মাত্ৰ ৮টা বছৰ হৈছে। আমি কিবা কিবি কৰি আছোঁ, কাকো কোৱাকৈ নাই যে আপোনালোকে পইচা খৰচ কৰি আমাৰ কবিতাটো পঢ়ক। আমাৰ মানুহে লিখিছে, হয় কাৰোবাৰ ভুল হ'ব পাৰে, কাৰোবাৰ অধ্যয়নৰ গভীৰতা নাথাকিব পাৰে, কিন্তু প্ৰত্যেকৰে এটা উদ্দেশ্য যে সৃষ্টিৰ বাসনা প্ৰত্যেকৰে থাকে। প্ৰত্যেকেই কিবা এটা সৃষ্টি কৰিব খোজে, গতিকে তেওঁৰ সৃষ্টিত কিবা এটা ভুল হ'ব পাৰে, তেওঁৰ অধ্যয়নৰ গভীৰতা নাথাকিব পাৰে, কিন্তু মই এইটো নাভাবোঁ যে তেওঁ সেই সৃষ্টিটোৱে সমাজখনত কিবা অপকাৰ কৰে। আজি অনেক মানুহে কবিতা লিখিছে, সেই কবিতা লিখি কোনেও সমাজৰ অপকাৰ কৰা নাই, সেই কবিতা লিখি কোনেও অসমীয়া ভাষাৰ ক্ষতি সাধন কৰা নাই। সেই কবিতাই বৰঞ্চ সামাজিক মাধ্যমত অসমীয়া ভাষা সমৃদ্ধ কৰিছে। ইউনিকোডত সামাজিক মাধ্যমত আপুনি যিমানেই অসমীয়া ভাষাত লিখিব সিমানেই অসমীয়া ভাষা চহকী হ'ব। মই এইখিনিতে এটা আছিলে পিতান আছিলে সভাপতি, জিলা সভাপতিৰ ৭ আৰু ৮ ডিচেম্বৰ দুটা দিনৰ কাৰ্যসূচীৰে ধনশিৰি মহকুমা কবি সন্মিলনে প্ৰেমহৰা গাঁৱৰ মিলন পুথিভঁৰালৰ সহযোগত চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন ধনশিৰি মহকুমা কবি সন্মিলনৰ উদযাপন কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। আৰু আজি ৭ তাৰিখ আৰু দিনটো পাৰ কৰি ৮ তাৰিখৰ দিনা বিভিন্ন কাৰ্যসূচীৰে এই দুটা দিন সমাপন কৰাৰ লগতে দুখনকৈ গ্ৰন্থ এই সভাত উন্মোচিত হৈছে। আৰু ইয়াৰ লগতে কবিসকলে প্ৰেমহৰাৰ মিলন পুথিভঁৰাললৈ বিভিন্ন ধৰণৰ গ্ৰন্থ দানেৰে নিজৰ মহৎ কাৰ্য সমাপন কৰিছে। বিশিষ্ট সম্বৰ্ধনা জনোৱাৰ এক কাৰ্যসূচী ইতিমধ্যে ধনশিৰি মহকুমা কবি সন্মিলনে গ্ৰহণ কৰিছে। সেই মৰ্মে প্ৰেমহৰা গাঁৱৰ এজন বিশিষ্ট সমাজকৰ্মী তথা ভাওনা সংস্কৃতিৰ লগত জড়িত ব্যক্তি লক্ষেশ্বৰ বৰাদেৱক আমাৰ কবি সন্মিলনে ইতিমধ্যে সম্বৰ্ধনা জনাইছে। ধনশিৰিৰ পৰা বিপুল শৰ্মা ৰিপৰ্ট, অসম টুডে।